চতিয়াত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত উদযাপন হ'ল চতিয়া দিৱস। স্বাধীনতা সংগ্ৰামত চতিয়াৰ ৰাইজৰ ত্যাগ আৰু বীৰত্ব আছিল দেশৰ ভিতৰতেই অনন্য। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত আৰু চতিয়া ৰাইজৰ সহযোগত আজি চতিয়াত উদযাপন কৰা হয় চতিয়া দিৱস। পুৱা 9 বজাত পতাকা উত্তোলনৰ কাৰ্যসূচী শুভাৰম্ভ হোৱাৰ পাছত স্থানীয় নীলিমা ভৱনত অনুষ্ঠিত হয় মূল সভা। 1913 চনতে স্থাপিত হোৱা চতিয়া থানাত কিদৰে স্বাধীনতা সংগ্ৰামীয়ে ব্ৰিটিছৰ ইউনিয়ন জেক নমাই ভাৰতীয় তিৰংগা পতাকা উত্তোলন কৰিছিল তাৰ ওপৰত যুগুত কৰা হয় এখন আলেখ্য। কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী বিমল বৰাই ইংৰাজৰ বিৰুদ্ধে সমগ্ৰ দেশতেই আৰম্ভ হোৱা স্বাধীনতা সংগ্ৰামত চতিয়াৰ ৰাইজৰ অসীম ত্যাগ শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতেই দেশৰ ভিতৰত প্ৰথমবাৰ চতিয়া থানাত ব্ৰিটিছৰ পতাকা নমাই ভাৰতীয় তিৰংগা উত্তোলন কৰাটোৱে চতিয়াৰ ৰাইজৰ দেশপ্ৰেম আৰু বীৰত্ব কিমান আছিল সেই কথাকেই প্ৰমাণ কৰে বুলিও মন্তব্য কৰে। চতিয়া দিৱস কাৰ্যসূচীত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই চতিয়া দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি ভাষণ আগবঢ়ায়। উল্লেখ্য যে 1942 চনৰ 20 আগষ্ট তথা আজিৰ দিনটোতে চতিয়া থানাত ব্ৰিটিছৰ ইউনিয়ন জেক নমাই হাজাৰ হাজাৰ স্বাধীনতা সংগ্ৰামীয়ে ভাৰতীয় তিৰংগা পতাকা উত্তোলন কৰিছিল। 2024 চনত চৰকাৰৰ ফালৰ পৰাও চতিয়া দিৱসক স্বীকৃতি প্ৰদান কৰাত যোৱা বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত এই দিৱস পালন কৰি অহা হৈছে। আজি এটা ঐতিহাসিক দিন। আজিৰ পৰা 84টা বছৰৰ আগত আজিৰ এই দিনটোত চতিয়া থানাত সেই সময়ৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত ব্ৰিটিছৰ ইউনিয়ন জেক অৱনমিত কৰি আমাৰ তিৰংগা উত্তোলন কৰিছিল এই বৃহত্তৰ চতিয়াবাসী ৰাইজে। আৰু স্বাধীনতা আন্দোলনৰ সেই ঐতিহাসিক সময়ছোৱাত এই ঘটনাটো আছিল অন্যতম গুৰুত্বপূৰ্ণ, কাৰণ সেই সময়ৰ এই অঞ্চলৰ দেশপ্ৰেমিক ৰাইজে যি ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই ঐতিহাসিক সিদ্ধান্ত পৰৱৰ্তী সময়ত এই সিদ্ধান্তই যথেষ্ট ৰাইজক উদ্বুদ্ধ কৰিছিলে। আৰু সেইকাৰণে আজিৰ এই দিনটো দেশ মাতৃৰ প্ৰতি ভালপোৱাৰ দিন হিচাপে চতিয়া দিৱস হিচাপে আয়োজন কৰা হৈছে। যোৱা 22 চনৰ পৰা ৰাইজৰ উদ্যোগত আৰু যোৱা বৰ্ষৰ পৰা অসম চৰকাৰৰ উদ্যোগত চৰকাৰীভাৱে এই চতিয়া দিৱস উদযাপন কৰা হৈছে। এইবাৰ দ্বিতীয়টো বৰ্ষ। মই ভাবোঁ যে এই ঐতিহাসিক দিনটো উদযাপনৰ জৰিয়তে আমি কেৱল এটা ঐতিহাসিক দিন উদযাপন কৰাই নহয়, বৰঞ্চ আজিৰ সমাজতো প্ৰজন্মৰ লগত আমাৰ উত্তৰ প্ৰজন্ম, আমাৰ পূৰ্বৱৰ্তী মানুহৰ চিন্তাধাৰা, দেশপ্ৰেম, ত্যাগ এইসমূহ যেন বিনিময় কৰাৰ এটা ঐতিহাসিক আজিৰ দিন হৈ পৰিব ভৱিষ্যতৰ দিনতো। সেইকাৰণে আজিৰ দিনটো আমি সকলোৱে পালন কৰিম। স্বাধীনতা সংগ্ৰামত চতিয়াৰ যি গৌৰৱময় গাথা, ইয়াৰ ওপৰত মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত বৰ্ষত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰা কথা কৈছে। হয়, সেই কথা ইতিমধ্যে আমাৰ নদুৱাৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা দেৱৰ উপৰিও আমাৰ শিল্পী সন্মান বঁটাৰে সন্মানিত আমাৰ বাইদেৱে উল্লেখ কৰিছে। আৰু নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু সেই কথা ৰাজহুৱাভাৱে অৱগত কৰিছে, সেইখিনি আমি বাস্তৱায়িত কৰিবৰ কাৰণে প্ৰয়াস কৰিম। 20 আগষ্ট এক ঐতিহাসিক দিন চতিয়াবাসীৰ কাৰণে আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক ঐতিহাসিক দিন। 1942 চনত 20 ছেপ্টেম্বৰত আচলতে আহ্বান জনাইছিল তিৰংগা উৰাবৰ কাৰণে থানাই হওক চৰকাৰী কাৰ্যালয়। কিন্তু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বা সেই সময়ৰ যিসকল স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব বহন কৰিছিল, বিমান বৰা, ডিম্বেশ্বৰ হাজৰিকা, বিজয় চন্দ্ৰ ভাগৱতী বা বহুকেইজন, তেখেতসকলে আগতীয়াকৈ 20 আগষ্টৰ দিনটোতে চতিয়াত তেখেতসকলে পতাকা উৰুৱাৰ সিদ্ধান্ত লৈছিল। আৰু সেই দিনটোত জামুগুৰি, নাগশংকৰ, চতিয়া, বিশ্বনাথ চাৰিআলিৰ পৰা হাজাৰ হাজাৰ মানুহ আহি এই চতিয়া থানা ঘেৰাও কৰি লৈ ইয়াতে সভাপতি বিমান বৰা ডাঙৰীয়াৰ সভাপতিত্বত সিদ্ধান্ত গ্ৰহণ কৰে যে ইউনিয়ন জেক নমাই তিৰংগা উৰাব। আৰু ব্ৰিটিছৰ যি পুলিচ বাহিনী আছিল সেই পুলিচ বাহিনীয়ে জনসমুদ্ৰৰ ওচৰত তৰ্কিবই নোৱাৰিলে এই চতিয়া থানাত 1942 চনৰ 20 আগষ্টত সেই সাহসী মুক্তিযোদ্ধাসকলে তিৰংগা উৰুৱালে। আৰু এই তিৰংগা উৰুৱা এই 20 আগষ্টৰ গৌৰৱোজ্জ্বল দিনটো আমি আচলতে স্বীকৃতি পোৱা নাছিলোঁ। বহু
আবেদন নিবেদন কৰাৰ পিছত আমাৰ 22 চনৰ পৰা চতিয়াৰ মানুহে সিদ্ধান্ত গ্ৰহণ কৰিলে যে আমি নিজাববীয়াকৈ এই চতিয়া দিৱসটো উদযাপন কৰিম আৰু অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথা হৃদয়ংগম কৰি তেখেতে দিল্লীৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত পাত লুটিয়াই এই কথাটোৰ সত্যতা তেখেতে প্ৰমাণ পালে আৰু তাৰ পিছতেই এই কথাটো চৰ্চাত যেতিয়া আহিল আৰু তথ্য লৈ মই বিধানসভাৰ বাজেট অধিৱেশনত যেতিয়া এই কথাখিনি দাঙি ধৰিলোঁ 24-25ৰ বাজেট অধিৱেশনত আৰু তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক সিদ্ধান্ত ঘোষণা কৰিলে 126জন বিধায়কৰ উপস্থিতিত অসম বিধানসভাত যে চতিয়াত ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম পতাকা উৰুৱাটো আমি সত্যতা বা প্ৰমাণ আমি পাইছোঁ আৰু সেইকাৰণে চৰকাৰে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চতিয়া দিৱসটো চৰকাৰীভাৱে উদযাপন কৰিম আৰু চতিয়াতে এই দিৱস উদযাপন হ'ব আৰু আপোনালোকে দেখিছে যোৱা 25 চনৰ 20 আগষ্টৰ দিনটোত প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত জনসমুদ্ৰৰ মাজত তেখেতে 20 আগষ্টৰ দিনটো উদযাপন কৰিলে আৰু চতিয়াবাসীৰ ৰাইজে হিয়া উজাৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিছে যে এই 20 আগষ্টৰ দিনটো স্বীকৃতি দিয়াৰ ক্ষেত্ৰত তেখেতে যি নেতৃত্ব বহন কৰিলে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে চতিয়াৰ মানুহৰ এই হেৰাই যাব বিচৰা সন্মানটো যে স্বীকৃতি দিলে সকলোৱে আনন্দ উল্লাসৰে হিয়া উজাৰি আশীৰ্বাদ দিলে আৰু তাৰ পৰিপ্ৰেক্ষিততে আজি দ্বিতীয় বৰ্ষ উদযাপন কৰিবৰ কাৰণে চৰকাৰীভাৱে ইয়াত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু অসমৰ সাংস্কৃতিক উদ্যোগ বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আজি ইয়াত অংশগ্ৰহণ জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদ ৰিপৰ্ট নৰ্থ ইষ্ট ভিউ।